পুনৰালোচনাৰ এটা চেপ্টাৰ আছে সূচক আৰু ঘাত। এই লেসনটো জনাৰ আগতে কেইটামান ফৰ্মুলা তোমালোকে মনত ৰাখিব লাগিব। মই লিখি দিছোঁ, তোমালোকে এইখিনি লিখি লোৱা। 1 নম্বৰ সেইটোতে কি আছে, a to the power m into a to the power n হলে কি হ'ব, a to the power m plus n হয়। নাম্বাৰ 2 লিখি লোৱা যে a to the power m divided by a to the power n is equal to কি হয়, a to the power m minus n হয়। তাৰপিছত কি আছে 3 নম্বৰ, যদি a to the power m তাৰ ওপৰত যদি পাৱাৰ n থাকে কি হ'ব, a to the power m into কি হ'ব, n হ'ব। ঠিক আছে, প্ৰত্যেকটো ফৰ্মুলা মই ইউজ কেনেকুৱা হয় গোটেইখিনি দেখাই দিম। 4 নম্বৰটো কি আছে চোৱা, a not is equal to 1 হয়। যদি 100ৰ ওপৰত যদি পাৱাৰটো কি থাকে, নট থাকে, 0 থাকে, তেতিয়াহ'লে 1 হয়। যদি 1000ও থাকে, যদি তাৰ ওপৰত যদি পাৱাৰ কি থাকে, 0 থাকে, কি হ'ব, সেইটো ভ্যালু কিমান হ'ব, 1 হ'ব। সেইটো মনত ৰাখিলে হ'ল। আৰু এটা ফৰ্মুলা আছে, যদি 5 নম্বৰটো লিখি লোৱা যে a to the power minus 1 ইনভাৰ্স বুলি ক'ব is equal to 1 by কি হ'ব, a হ'ব। অৰ্থাৎ তুমি যদি এনেকুৱা লিখা যে a to the power n minus এনেকুৱা লিখা a to the power minus n, এইটো আমি এনেকুৱা লিখিব পাৰোঁ যে 1 by to the power 1 by a to the power n হ'ব, এনেকুৱা হ'ব। অৰ্থাৎ যদি ধৰি লোৱা 2 minus 2 হ'ব, তেতিয়াহ'লে এইটো আমি এনেকুৱা লিখিব পাৰোঁ, এইটো আমি 2 স্কোয়াৰ লিখিব পাৰোঁ, এনেকুৱা লিখিব পাৰোঁ। ঠিক আছে, এইখিনি লিখি লোৱা তোমালোকে সোনকালে। তাৰপিছত আৰু এটা ফৰ্মুলা আছে, এইটো লিখি লোৱা। কেই নম্বৰ হ'ব, 6 নম্বৰ হ'ব। 6 নম্বৰ ফৰ্মুলাটো কি হ'ব, -1 to the power n হলে কি হয়, -1 হয়। যদি ইয়াত কি কৈছে, যদি কি হয়, n টো অযুগ্ম হয়, অযুগ্ম হয়। ঠিক আছে, আৰু এটা 7 নম্বৰ ফৰ্মুলা এটা লিখি লোৱা। কি লিখা আছে, -1 to the power n is equal to 1 হয়। যদি কি হ'ব, যদি পাৱাৰটো কি হয়, n টো কি হয়, যুগ্ম হয়, যুগ্ম হয়। ঠিক আছে, এইখিনি তোমালোকে লিখি লোৱা। এইখিনি হ'ল ফৰ্মুলা মেইন। আকৌ এবাৰ মই দেখাই আছোঁ, এইটো চোৱা। এইখিনি এই ফৰ্মুলাখিনি ইম্পৰ্টেঞ্চ হয়, লাগিব এইটো লেসনৰ কাৰণে, এই পুনৰালোচনাৰ কাৰণে। তোমালোকে ভালকৈ লিখি লোৱা। এতিয়া আমি চোৱা অনুশীলনীলৈ যাওঁ। অনুশীলনী কি আছে, R4 1 নম্বৰ কুৱেশ্যনটো কি আছে, তোমালোকে কিতাপটো ওলাই লোৱা, পেজ নম্বৰ 8 আছে, চাই লোৱা। কি আছে, যদি 11 কিউব মান নিৰ্ণয় কৰিব লাগে, 11 কিউব মান নিৰ্ণয় কৰিব লাগে, সেইটো ভ্যালু, এইটো ভ্যালু কিমান হ'ব। আমি কিউবৰ অৰ্থ জানো, যিসকলে নাজানে মনত ৰখা যে কিউব মানে কি, এ কিউব মানে কি, এই তিনিটা একেলগে কি হৈছে, পূৰণ হৈ আছে। আকৌ এ স্কোয়াৰ মানে কি, এই দুটা পূৰণ হৈ আছে। আকৌ যদি এনেকুৱা থাকে যে a প্লাছ a, তেতিয়াহ'লে এইটো উল্টা হ'ব, অৰ্থাৎ কি হ'ব, টুৱাইচ a হৈ যাব। ঠিক আছে, থ্ৰাইচ a মানে কি হয়, a প্লাছ a, মানে প্লাছটো আৰু ইনটুটো তোমালোকে ভালকৈ মনত ৰাখিবা। প্লাছটো হ'লে কি হ'ব, তিনিটো আগত হৈ যাব, আৰু ইনটুটো থাকিলে ওপৰত পাৱাৰ আহি যাব। ঠিক আছে, আকৌ এইটো কথা মনত ৰাখিবা, এনেকুৱা ক্ষেত্ৰত কি হ'ব, 3 লগত এইটো ইনটু হৈ আছে, এইটো। ঠিক আছে, মনত ৰাখিবা, এইবিলাক চিম্পল কথা হয়। এই কিউব মানে 3, হেৰি কিউব মানে কিমান, 11 কিউব মানে কিমান, মনত ৰাখা। কি কৈছে, 11 ইনটু 11, তেতিয়াহ'লে কি হ'ব পাৰে, 11 ইনটু 11, অৰ্থাৎ কিমান হ'ব, 1331 হৈ যাব। ঠিক আছে, গতিকে ইয়াৰ আনসাৰ কিমান হ'ব, এইটোৱে। মনত ৰাখা।
2 নম্বৰ কোৱেশ্চনটো কি হৈছে চোৱা 2 into 10 কিউব মান নিৰ্ণয় কৰিব লাগে তেতিয়াহ'লে এইটো ক্ষেত্ৰত আমি কি কৰিম চোৱা 2 into 10 into 10 into 10 is equal to কিমান হ'ব চোৱা 10 গুণ 100 110 গুণ 1000 আৰু 2 ৰ লগত কি হ'ব কিমান হ'ব চোৱা 2 ৰ লগত দিলে কিমান হ'ব 2000 অৰ্থাৎ কিমান হ'ব 2000 আহি যাব ঠিক আছে এই ডলাৰটো এনে আহিছে এইটো বাদ দিয়া মনত ৰাখিবা তিন নম্বৰ কোৱেশ্চনটো কি আছে চোৱা 1/2 মাইনাছ কি হয় 5 হয় তেতিয়াহ'লে এনেকুৱা ক্ষেত্ৰত আমি কি লিখিব পাৰোঁ যেটো ইনভাৰ্স আছে মাইনাছ থাকিলে কি হয় সেইটো উল্টা হৈ যায় অৰ্থাৎ 2 কি হ'ব 1 হৈ যাব কি হ'ব পাৱাৰটো কি হ'ব পজিটিভ হৈ যাব অৰ্থাৎ কি আমি কি লিখিব পাৰোঁ 2 into 2 into 2 into 2 into 2 ইকুৱেল কিমান হ'ব ইকুৱেল হ'ব 32 চোৱা কেটা আছে 1 2 3 4 5 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 ঠিক আছে এই 32 হ'ব আনসাৰ 2 নম্বৰ কোৱেশ্চনটো কি আছে তলৰ প্ৰতিটো সংখ্যাক ইহঁতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণ ৰূপে প্ৰকাশ কৰিব লাগে ঠিক আছে কৈ চাও প্ৰথম কোৱেশ্চনটো কি আছে চোৱা মই লিখি দিছো 7 to 9 এটা কি দিছো ঘাতৰ পূৰণ মৌলিক উৎপাদন কৰিব লাগে তোমালোকে নিশ্চয় জানা মৌলিক উৎপাদকটো কি আছে 7 to 9 to আমি যদি কি কৰো ভাঙো কি দি ভাঙি 3 দি ভাঙি 3 দি ভাঙিলে কেবা যাব হাতৰ মাজত দুবাৰ যাব তোমালোকে জানাই তাৰপিছত কিমান থাকিব 6 গুচি গ'ল কিমান থাকিব ইয়াত 12 12 মাজত কিবা যাব 4 বাৰ যাব আৰু এইফালে কিমান দিব 3 বাৰ যাব ঠিক আছে আকৌ কি কৰা 3 দি দিয়া 3 দি যাব কাৰণ আমি 3 দি যাব বুলি আমি কেনে কৰিব পাৰো কি কৰিব পাৰো এই 2 আৰু এই 4 এটো প্লাস কৰি দিয়া 2 4 কিমান হ'ব 6 6 আৰু 3 কিমান হ'ব 9 গতিকে আমি কি কৰিব পাৰো 9 ক 3 ৰে ডিভিজিবল হয় ডিভাইড যায় হৰণ যায় গতিকে আমি এটোত যাব গতিকে 3 দি কলে কেবা যাব 8 বাৰ যাব ইফালে এবাৰ যাব 3 গুণ 24 আৰু 3 মাজত 3 এবাৰ যাব আকৌ এটো একে আৰু 8 আৰু একে যোগ কৰিলে কিমান 9 হ'ব 9 ৰ মাজত 3 দি দিব পাৰা আমি 3 দি দিলে কিবা যাব 27 বাৰ যাব আকৌ 3 দি দিলে 9 বাৰ যাব আকৌ 3 দি দিলে কিমান হ'ব 3 বাৰ যাব অৰ্থাৎ আমি এটো আমি এনেকুৱা লিখিব পাৰো যে 3 into 3 into 3 into 3 কেটা আছে 6টা আছে into 3 into 3 অৰ্থাৎ কি লিখিব পাৰো 3 to the power 6 গতি আমাৰ এনসাৰটো এটোই হ'ব তোমালোকে ধুনীয়াকৈ লিখি লোৱা কোনো প্ৰবলেম নাই আৰু এইখিনি বস্তু তোমালোকে ভালকৈ শিকি লবা ঠিক আছে এইখিনি লিখি লোৱা তাৰপিছত 2 নম্বৰ কোৱেশ্চনটো চোৱা 2 নম্বৰ কোৱেশ্চনটো কি আছে 3125 3125 টো আমি উৎপাদক হিচাপে মৌলিক উৎপাদক হিচাপে কেনেকৈ লিখিব পাৰো চোৱা আমি এটো ভাঙিম 3125 টো আমি কি কৰিম মৌলিক উৎপাদক ভাঙিম এটো আমি কি দিব লাষ্টত 5 থাকিলে 0 থাকিলে লাষ্টত যদি 5 থাকে আৰু 0 থাকে এই লাষ্টৰ সংখ্যা তেতিয়ালে আমি কি কৰো 5 এৰে কি কৰো ডিভাইড যাব পাৰো কেবা যাব 6 বাৰ যাব 6 বাৰ যাব 6 বাৰ গুচি গ'ল ইয়াত কিমান থাকিলে 12 থাকিলে 12 মাজত কিবা যাব দুবাৰ গ'ল 12 মাজত দুবাৰ গ'ল থাকিলে কিমান ইয়াত 10 গুচি গ'ল মানে 2 আৰু 5 থাকিলে 25 মাজত কিবা যাব 5 5 বাৰ যাব 625ত লাষ্টত 5 আছে যেটো আমি আকৌ 5 দি দিব পাৰিম 5 দিলে কিবা যাব 125 বাৰ যাব আকৌ 5 দি দিলে কিবা যাব অনলি 25 বাৰ যাব আকৌ 5 দি দিলে কিবা যাব 5 বাৰ যাব নিশ্চয় আমি এটো এনেকুৱা লিখিব পাৰো 5 into 5 into কিমান লিখিব পাৰো
5 into 5 into 5 অৰ্থাৎ আমি এনেকুৱা লিখিব পাৰোঁ 5 to the power 5 গতিকে আমাৰ সেকেন্ড আনসাৰটো কি হ'ব 5 to the power 5 ঠিক আছে এইখিনি লিখি লোৱা তোমালোকে আৰু বুজি নাপালে লগে লগে কমেন্ট কৰা মই একটু ৰিপ্লাই দিব কাৰণে চেষ্টা কৰিম নেক্সট কোৱেশ্চনটো চোৱা 3 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে 3066 অৰ্থাৎ 3600 আমি ভাঙিম কেনেকৈ ভাঙিম চোৱা 3600 আমি কি দি ভাঙিম 3 দি ভাঙিম 3 দিলে কেবা যাব এবাৰ যাব 6 মাত কেবা যাব 3 দুবাৰ যাব 0 to 0 লিখি দিয়া আকৌ 3 দি দিয়া কাৰণ যেটো 12 আছে 12 মাত কেবা যাব 4 বাৰ যাব 0 0 লিখি দিয়া আকৌ 3 দি নাযায় 2 দি দিয়া এটো মই লিখি মুছি দিছো ইয়াত 2 দি দিয়া 2 দিলে কেবা যাব ইয়াত দুবাৰ যাব 0 0 আকৌ 2 দি দিয়া কেবা যাব এবাৰ যাব 100 বাৰ যাব ঠিক আছে 100ৰ মাজত 2 দি যাবই জানাই 100ৰ মাজত 2 দি দিলে কেবা যাব 50 বাৰ যাব আকৌ 2 দি দিলে 25 বাৰ যাব এটো 25 ঠিক আছে আকৌ 25ৰ মাজত 5 বাৰ দিলে 5 বাৰ যাব 5 25 নেক্সট কোৱেশ্চনটো 4 নম্বৰ কোৱেশ্চনটো কি আছে চোৱা 4 নম্বৰ দিছে 108 into 192 এটা আমি এই 108ক কি কৰিম আমি ভাঙিম 2 দি দিয়া কাৰণ 2 যাব গৈ আছে কেবা যাব 5 বাৰ যাব ইয়াত 4 বাৰ যাব আকৌ 2 দি দিয়া কেবা যাব ইয়াত 5ৰ মাজত কেবা যাব 5ৰ মাজত 2 দুবাৰ যাব 1 থাকিলে আৰু 4 থাকিলে 14 মাজত কেবা যাব 7 বাৰ যাব তাৰ পিছত 3 দি দিলে কেবা যাব 3 দিলে 9 বাৰ যাব 3 27 আৰু 3 দিলে কেবা 3 বাৰ যাব আকৌ এটুক আমি ভাঙো চোৱা এটুক আমি ভাঙো কেনেকৈ 192 টুক আমি ভাঙো কেনেকৈ ভাঙিম এটু 92 টুক আমি 2 দি দিব পাৰো কোনো প্ৰবলেম নাই 2 দি দিলে কেবা যাব 92 96 টাইম যাব 96 টাইম যাব কেনেকৈ 96 টাইম গল 2 9 গুণ 18 19 পৰা 18 গুচি গল মানে 1 থাকিলে আৰু 2 থাকিলে 12 12 মাজত কেবা যাব 6 বাৰ যাব আকৌ 2 দি দিয়া কাৰণ যেহেতু 6 আছে 2 দি দিলে কেবা যাব 4 বাৰ যাব 8 গুচি গল ইয়াত 16 মাজত কেবা যাব 2 8 বাৰ যাব আকৌ 2 দি দিয়া তাৰ দুবাৰ যাব 4 বাৰ যাব আকৌ 2 দি দিয়া এবাৰ যাব দুবাৰ যাব আকৌ 2 দি দিয়া 6 বাৰ যাব আকৌ 2 দি দিয়া 3 বাৰ যাব অৰ্থাৎ আমি এনেকুৱা লিখিব পাৰো নে এটো চোৱা 108ক আমি কি লিখিব পাৰো 2 into 2 into 3 into 3 আৰু এটা 3 থাকিব তাৰ পিছত into আমি এটো ঠাইত লিখিব পাৰো কেইটা আছে ডাইৰেক্ট লিখি দিও 1 2 3 4 5 6 2 to the power 6 into 3 এটা চোৱা আকৌ এটো ইয়াত কি আছে দুটা 2 আছে 2 2 স্কয়াৰ 3 কেইটা আছে তিনটা আছে 3 কিউব into 2 to the power 6 into 3 মানে ইয়াত ধৰিলো 1 আছে এটা তোমালোকে ফৰ্মুলা নিশ্চয় জানা এটো ফৰ্মুলা যে a to the power m into a to the power n হলে কি হয় a to the power m plus n হয় এই ফৰ্মুলাটো ইউজ কৰা ইয়াত কি হ'ব তেতিয়াহলে আমি এনেকুৱা লিখিব পাৰোনে এটো লগত এটো প্লাস হৈ যাব অৰ্থাৎ আমি এনেকুৱা লিখিব পাৰো যে 2 to the power 2 plus 6 into 3 to the power 3 plus 1 অৰ্থাৎ আমি কি লিখিব পাৰো 2 to the power 8 into 3 to the power 4 ডাইৰেক্ট এটো আমাৰ আনসাৰ নহলে ডাইৰেক্ট এনেকৈ লিখিব পাৰে কোনো প্ৰবলেম নাই মই অৰ বুলি দিছো তোমালোকে এনেকৈ কৰিব পাৰা হিচাপ কৰি লোৱা কেইটা হি আছে 2 আছে এটা দুটা 1 2 3 1 2 2 3 4 5 6 7 8 কি আছে
2 to the power 8 ডাইৰেক্ট লিখি দিয়া তিনি কেইটা আছে 1 2 ইফালে এটো 2 আছে এটো 3 আছে এটো 3 আছে আৰু এটো 3 আছে আৰু এটা কোড গ'ল এৰিয়াত এটা আছে আৰু এইটো এটা থাকি গ'ল অৰ্থাৎ কি হ'ব 3 to the power 4 এটা আছে ঠিক আছে 3 নম্বৰ কোৱেশ্চনটো আমি আনসাৰ কৰিম নেক্সট ভিডিঅ'ত গতিকে তোমালোকে এইটো ভিডিঅ' যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু লগতে কমেন্ট কৰিবা যদি কিবা কনফিউজ আছে লগে লগে কমেন্ট কৰিবা